তো গাইছ আমাৰ মাজত জুবিন দা নথকা এমাহ পাৰ হৈ গ'ল আৰু এই এমাহত জাষ্টিছ ফৰ জুবিন দা বা জুবিন দাৰ ন্যায়ৰ কাৰণে অকল অভয়ব দাই সকলোতকৈ বেছিকৈ লাগিছে চাগে বাট আন কোনোবা ইউটিউবাৰ আছে যোনে লাগি আছে জুবিন দাৰ ন্যায়ৰ কাৰণে আৰু কিছুমান এনেকুৱা ইউটিউবাৰ আছে যোনে জুবিন দাৰ শেষ নিশ্বাস ত্যাগ কৰাৰ পিছত মাত্ৰ এদিন বা দুদিন গৈছিল আৰু ভিডিঅ' বনাই কৈছিল যে মানে জুবিন দাৰ ন্যায়টো আমি দিম কিন্তু সিহঁতে এতিয়া নাই জুবিন দাৰ কোনো ভিডিঅ' আপলোড কৰা নাই বা জুবিন দাৰ জাষ্টিছ ফৰ জুবিন দাক কোনো লিখা নাই এতিয়াও একেবাৰে নিলিখাও নহয় লিখিছে সিহঁতে বাট এদিন দুদিন কিন্তু অভয়ব দাই যেতিয়াৰ পৰা জুবিন দাৰ শেষ নিশ্বাস ত্যাগ হৈছে তেতিয়াৰ পৰা অভয়ব দাই কণ্টিনিউ লাগি আছে জুবিন দাৰ ন্যায়ৰ কাৰণে আৰু মানিছোঁ আমি বেলেগ ইউটিউবাৰৰ কাম আছে বা অভয়ব দাৰো কাম আছে ন চ' সেইখিনি কামৰ মাজতে 10 ছেকেণ্ড টাইম নাই নেকি যে লিখিবৰ কাৰণে জাষ্টিছ ফৰ জুবিন দা বুলি তো গাইছ আমি সিহঁতক ছাপোৰ্ট কৰাতকৈ আমি অভয়ব দাক ছাপোৰ্ট কৰিম আৰু গাইছ তোমালোকে মোৰ কমেণ্ট বক্সত লিখিব নালাগে বাট মনৰ পৰা এবাৰ য'তে নহওক তোমালোকৰ বায়ুত হওক য'তে নহওক কিন্তু এবাৰ মনৰ পৰা জাষ্টিছ ফৰ জুবিন দা বুলি সকলোৱে লিখিব জয় জুবিন দা কোনে দেখ যোৱা পজা জগি খহি যায় কোনে আজি সাজিব